নমস্কাৰ, মোৰ নাম শ্ৰী লাকিকাম। মই কমলাবাৰী একাডেমীৰ ছাত্ৰ। মই বিকশিত ভাৰতত অংশগ্ৰহণ কৰিছোঁ আৰু বিকশিত ভাৰতৰ ভালৰ কাৰণে এটা মই প্ৰকল্প কৰিবলৈ লৈছোঁ আৰু প্ৰকল্পটিৰ দ্বাৰা আমি প্ৰধানকৈ প্ৰাচিত আৰু অপ্ৰাচিত পদাৰ্থসমূহক আমি গোটাই ব্যৱহাৰ কৰিব বিচাৰিছোঁ। প্ৰথমতে আমি যিহেতু আমাৰ পৰিৱেশত আমি দেখি আছোঁ যে কিছুমান বস্তু আমি য'তে ত'তে আমি জাবৰ জোঁথৰবোৰ পেলাই দিওঁ আৰু তাৰে কিছুমান জাবৰ জোঁথৰ মাটিত পচি যায়, কিন্তু আনহাতে কিছুমান পচি নাযায়। সেই পচি নোযোৱা বস্তুবোৰে যেনে প্লাষ্টিকবোৰে আমাৰ পৰিৱেশ বিনষ্ট কৰিছে আৰু আমাৰ পৰিৱেশত আমি থাকিব নোৱাৰা অৱস্থা হৈছে। সেয়েহে আমি এই বস্তুসমূহক আমি দুটা ভাগত বিভক্ত কৰিব বিচাৰিছোঁ। প্ৰথমতে যিবোৰ বস্তু মাটিত পচি নাযায় সেই বস্তুবোৰক আমি এইটো অপ্ৰাচিত ডাষ্টবিনত ভৰাব বিচাৰিছোঁ আৰু যিবোৰ বস্তু পচি যায় সেইবোৰক আমি প্ৰাচিত ডাষ্টবিনত ভৰাব বিচাৰিছোঁ। আৰু এই প্ৰাচিত ডাষ্টবিনত ভৰোৱা বস্তুবোৰ যেতিয়া প্ৰাচিত পদাৰ্থবোৰক আমি পিছত জৈৱিক সাৰ ব্যৱহাৰ কৰিব পাৰিম, যাৰ ফলত আমাৰ কৃষিত ভাল ব্যৱহাৰ হ'ব, কৃষি উন্নয়ন ঘটিব আৰু লগতে আমাৰ ৰাসায়নিক সাৰৰ ব্যৱহাৰ কমিব। যিহেতু আমি জানো যে ৰাসায়নিক সাৰে পৰিৱেশ বিনষ্ট কৰে, সেয়েহে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে আমাৰ অতি বেয়াহে হ'ব। সেয়েহে আমি জৈৱিক সাৰ ব্যৱহাৰ কৰিব পাৰিম আৰু জৈৱিক সাৰটো সেয়েহে আমি এই ডাষ্টবিনটো বনাইছোঁ। মই নাজানো যে এই প্ৰজেক্টটো কিমান ভাল হ'ব, কিমান বেয়া হ'ব, যিহেতু বিকশিত ভাৰতৰ বাবে মই এটা ভাল পদক্ষেপ গ্ৰহণ কৰিব বিচাৰিছোঁ। ধন্যবাদ।